এই মুহূৰ্তত প্ৰজ্ঞান আপোনাৰ ওচৰলৈ আকৌ এবাৰ আহিছোঁ গতিকে কিছু সময়ৰ পূৰ্বে আমি জটিয়াৰ পৰিৱেশটো আপোনাৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিছোঁ সাৰ্ভেৰ পৰিৱেশটো ইতিমধ্যে মস্পিকে দেখুৱাইছে এবাৰ আপুনি ক'ত উপস্থিত আছে তাত কি পৰিৱেশ পৰিস্থিতি হয় চাওক পাপৰি এজাক বৰষুণে এতিয়া উঠি গৈছে গুৱাহাটী মহানগৰীৰ আভিজাত্য আজি পুৱা প্ৰায় 10 বজাৰ এজাক বৰষুণ আৰু তাৰ পাছৰ গুৱাহাটীৰ ভিন্ন প্ৰান্ত জলমগ্ন পানীৰ কবলত গুৱাহাটী ভিন্ন প্ৰান্ত বেলতলা সাৰ্ভে হাতীগাঁও ৰুক্মিণীগাঁও আদিকে কৰি ভিন্ন প্ৰান্তত একেই পৰিৱেশ আৰু মই সম্প্ৰতি বৰ্তমান আছো চানমাৰীৰ পৰিৱেশ এতিয়া এয়া ঠায়ে ঠায়ে এককাল একাঠু পৰ্যন্ত পানী এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে এই চানমাৰী অঞ্চলটোত আমি পৰিৱেশ দেখুৱাইছো তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে এই পানীৰ ফলত যিহেতু এয়া অফিচ কাছাৰীলৈ যোৱাৰ সময় স্কুললৈ যোৱাৰ সময় কলেজলৈ যোৱাৰ সময় তাৰ বাবে এতিয়া এনেদৰে বন্দী হৈ থাকিবলগীয়া হৈছে বহু শিক্ষাৰ্থী বন্দী হৈ থাকিবলগীয়া হৈছে আবদ্ধ হৈ থাকিবলগীয়া হৈছে পানীৰ বাবে তাৰ সমান্তৰালকৈ বিভিন্ন কাৰ্যালয়লৈ যাবলগীয়া লোকসকল অফিচ কাছাৰীলৈ যাবলগীয়া লোকসকল এতিয়া পানীৰ বাবে আবদ্ধ হৈ থাকিবলগীয়া হৈছে এতিয়াও কিনকিনীয়া বৰষুণ দি আছে আৰু এনেদৰে যদি বৰষুণ দি থাকে অথবা যদি বৰষুণৰ মাত্ৰা বৃদ্ধি পায় তেনেহলে ভাবি চাওক গুৱাহাটী মহানগৰীৰ পৰিৱেশ কি হ'ব অতি শোচনীয় বৰ্তমানৰ পৰিৱেশ আৰু এনেদৰে যদি বৰষুণৰ মাত্ৰা বৃদ্ধি হয় তেন্তে ভয়ংকৰ পৰিৱেশে বিৰাজ কৰিব গুৱাহাটী মহানগৰীত ইতিমধ্যে প্ৰশাসনে নিৰ্দেশনা প্ৰদান কৰিছে অতিকৈ যদি প্ৰয়োজনীয় কাম যদি নাথাকে তেনেহলে ঘৰৰ পৰা ওলাবলৈ তেওঁলোকে ইতিমধ্যে বাধা প্ৰদান কৰিছে আমি পৰিৱেশ দেখুৱাইছো বিকল হৈ পৰিছে যান-বাহন যেহেতু অত্যন্ত পানী একাঠু এককাল পৰ্যন্ত পানী আৰু পানীৰ ফলত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা আৰু এনেদৰে এতিয়া বিকল হৈ পৰিছে যান-বাহনসমূহ মটৰ চাইকেলৰ পৰা আদি কৰি স্কুটিসমূহ এতিয়া বিকল হৈ পৰিছে আমি ইয়াৰ কিছু লোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম দাদা মই আপোনাৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম এই অঞ্চলটো চানমাৰী অঞ্চলটোত কিন্তু 10 মিনিটমান বৰষুণ দিলে এনেদৰে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হয় কি ক'ব এই অঞ্চলটোত কিয় পানী হয় বা প্ৰশাসনে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আচলতে 10 মিনিটটো আপোনালোকে বেছি ক'লে আৰু ইয়াত 5 মিনিট বৰষুণ দিলে আপোনাৰ এনেকুৱা ধৰণৰ পানী হয় য'ত আপোনালোকেতো অলপ বৰষুণ হোৱাৰ পিছতহে আহে ন আমি ইয়াতে থাকোঁৱে গতিকে আমি সোনকালে গম পাওঁ যে বৰষুণটো দিয়াৰ 5 মিনিট নহয় য'ত ইয়াত বহুত পানী হৈ যায় ৰাতিপুৱা ওলাই আহিছিলোঁ কৰ্মচাৰীলৈ যাম বুলি কিন্তু কেনেকৈ যাওঁ ইয়াতে ফচি থাকিলোঁ ইফালে যাব নোৱাৰোঁ সিফালে যাব নোৱাৰোঁ এতিয়া চৰকাৰক ক'ব কি চৰকাৰতো নিউজ বাজি থাকে চৰকাৰৰ কাণত পৰে কিন্তু আজিলৈকেতো কোনো ধৰণৰ এনেকুৱা মই দেখাই নাই যে কিবা বিহিতৰ ব্যৱস্থা লৈছে আজি নিউজ বাজিছে কিবা SDRF বাহিনী নাও দিব কিবা দিব তেনেকৈ নহয় আৰু এটা পাৰ্মানেণ্ট চলিউশ্যন এটা লাগে যিটো চলিউশ্যনত সকলোৰে ভাল হয় কিন্তু সেই চলিউশ্যন এটা যে কিবা ওলাব তাৰ আশা দেখাই নাই চৰকাৰৰ ফালৰ পৰা বা বৰমূৰীয়াসকলে কিন্তু কোনোবা সময়ত তেওঁলোকে মন্তব্য কৰে যে গুৱাহাটী মহানগৰীত বেছি সময় পানী নাথাকে আৰু এগৰাকীয়েতো কৈছে যে গুৱাহাটীত তেওঁ পানী দেখাই নাই আৰু এজন গুৱাহাটী উন্নয়নৰ মন্ত্ৰী প্ৰাক্তন মন্ত্ৰীয়ে তেওঁ কিন্তু হেলিকপ্টাৰহে পানী পৰ্যবেক্ষণ কৰিছিলে কি ক'ব যদি তেখেতে পানী দেখা নাই তেনেহ'লে এইখিনি নিশ্চয় গাখীৰে হ'ব চাগে এইখিনি যদি পানী নহয় গতিকে তেখেতে যদি এইবিলাক পানী দেখা নাপায় নিশ্চয় বেলেগে হ'ব কিবা গতিকে ওপৰতে গ'লে আৰু ক'ত দেখা হ'ব সিহঁতো এইবিলাক দেখা নাপাব গতিকে যদি তেখেতে পানী চাব বিচাৰে তো ইয়াত আহিব লাগিব আপোনালোকৰ লগত বা সাধাৰণ ৰাইজৰ জনতাৰ লগত আহিব লাগিব তেতিয়া পানী দেখা হ'ব আপুনি কি ক'ব মই কি ক'ম আৰু যদি পানী বুলি ভবা নাই ওপৰ দি গ'লে ক'ত দেখা পাব ইয়াতে ওপৰ দি গ'লেতো আৰু ক'ত ইমান ওচৰেদিও যাব নোৱাৰে গতিকে খোজকাঢ়ি আহিলে গম পাই যাব পানী নে এইবিলাক গেলা পানী নে ভাল পানী নে চাফা পানী নে পুৰবী গাখীৰে মানে নহয় এই ঠাইডোখৰত পানী জমা হোৱাৰ কাৰণটো কি চাইড এতিয়া চব ফালৰ পৰা এতিয়া ডাউনে এই জেগাখিনি আজি মোৰো এটা মোটামুটি 30 বছৰ হ'ল যেতিয়াৰ পৰা দেখা পাইছোঁ পানী বৰষুণ দিলে পানী হয়ে আৰু ইয়াৰে পানী কেতিয়াও সমাধান কৰিব নোৱাৰে সমাধান হোৱাৰ চাগে আজিকালি ইমান আধুনিক টেকন'লজি আছে উন্নতি হৈছে বাৰু অভাৰব্ৰিজ হৈছে ফ্লাইঅভাৰ হৈছে কিবা কাৰণে হৈছে এইবিলাক উন্নতি হৈছে ঠিকে আছে কিন্তু এইখিনি এটা মেইন ছাবজেক্ট হিচাপত যদি এটা লৈ কিনে চৰকাৰে এটা ব্যৱস্থা লয় বহুত আধুনিক প্ৰযুক্তিবিদ্যা আছে আজিকালি সেইবিলাক যদি কিবা টেকন'লজি ইউজ কৰে মই ভাবোঁ চলিউশ্যন হৈ যাব বিজ্ঞানসন্মতভাৱে নলাসমূহ নিৰ্মাণ নকৰা ফলতে নলাসমূহ আপোনাৰ নিৰ্মাণ কৰে বা কৰিলেও আপোনাৰ কি হয় যিটো হিচাপত পানী হয় সেইটো হিচাপত নৰ্দমাবিলাক সৰু হৈ যায় বা কিবা তেনেকুৱা কিবা এটা যদি লৈ যে আমি এনেকুৱা আমি 2 মাহৰ মূৰত বা 3 মাহৰ মূৰতো বৰষুণ দিলেও নিদিলেও আমি নৰ্দমাবিলাক চাফা কৰিম মেবি তেতিয়া হ'ব পাৰে অলৰেডি ভিতৰত যদি ব্লকে হৈ আছে পানীনো কিমান তাতে এবজৰ্ব হ'ব নহ'ব নহয় হয় পাপৰি চাওক তেওঁ ইতিমধ্যে খুব গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে চৰকাৰে
প্ৰতিশ্ৰুতি প্ৰদান কৰে, বিভিন্ন সময়ত কয় পানী ৰোধৰ কথা, আৰু এই অঞ্চলটোত যি পানীৰ সমস্যা, প্ৰায় 5 মিনিট বৰষুণ দিলেই এজাক বৰষুণ দিলে পানী হয় বুলি তেওঁ ইতিমধ্যে উল্লেখ কৰিছে। আৰু যি নলাসমূহৰ কথা, এই নলাসমূহ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নকৰাৰ ফলতেই এনেধৰণৰ এতিয়া বাট পথ পানীৰে উপচি পৰা পৰিলক্ষিত হৈছে বুলি তেওঁ ইতিমধ্যে কৈছে। আমি আৰু কিছু পৰিৱেশ দেখুৱাইছোঁ, মোৰ সহযোগী আছে এইফালে। মই পদপথেদি যিহেতু লোকসকলে তেওঁলোকে যাত্ৰা কৰিছে, মই কিছু পদপথৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আপুনি নিশ্চয় দেখিছে এনেদৰে এতিয়া স্কুলৰ ছাত্ৰসকলে এনেদৰে এতিয়া পানীৰ বাবে তেওঁলোকে আবদ্ধ হৈ থাকিবলগীয়া হৈছে, আৰু পদপথৰে তেওঁলোকে স্কুললৈ যাবলৈ তেওঁলোকে চেষ্টা চলাইছে। কিন্তু যিহেতু বহু সময় তেওঁলোকে পানীত আবদ্ধ হৈ থাকিবলগীয়া হ'ল, তাৰে পৰিপ্ৰেক্ষিতত এতিয়া কিন্তু তেওঁলোকৰ ক্লাছসমূহ নিশ্চিত ৰূপত ক্ষতি হৈছে। আৰু এনেদৰে এতিয়া পানীৰ মাজেৰে পানীত আবদ্ধ হৈ থাকিবলগীয়া হৈছে। পানীৰ মাজেৰে কিছু বাহন যাত্ৰা কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে, কিন্তু ৰৈ যাব স্থবিৰ হৈ গৈছে যাত্ৰা। এক শোচনীয় পৰিৱেশ, এক ভয়াৱহ পৰিৱেশ। আৰু এই গুৱাহাটী মহানগৰীৰ এই যি পৰিৱেশ, এই পৰিৱেশ মাথো এদিনৰ নহয়, এয়া নিত্য নৈমিত্তিকভাৱে দেখাই পৰিৱেশ বুলি ক'ব লাগিব। এজাক বৰষুণ দিলেই এনেকুৱা এই পৰিৱেশ হয়। চৰকাৰে বিভিন্ন সময়ত তেওঁলোকে বানপানীৰ কৃত্ৰিম বান ৰোধৰ কথা কয়, কিন্তু আৰু আমিও বিভিন্ন সময়ত যেতিয়া এজাক বৰষুণ দিয়ে তাৰ পাছতে আমি সংবাদ পৰিৱেশন কৰোঁ আৰু গুৱাহাটী মহানগৰবাসীয়েও চৰকাৰলৈ দাবী কৰে, চৰকাৰলৈ আহ্বান জনায় যে গুৱাহাটী মহানগৰীৰ যি কৃত্ৰিম বানৰ ৰোধৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিন্তু আটাইবোৰ যেন কেৱল কথাৰ মাজতে সীমাবদ্ধ হৈ থাকে। আজিলৈকে কিন্তু এই যি গুৱাহাটী মহানগৰীৰ যি কৃত্ৰিম বানৰ সমস্যা, গুৱাহাটী মহানগৰীৰ এটা প্ৰাথমিক সমস্যা বুলি ক'ব লাগিব, প্ৰথম সমস্যা বুলি ক'ব লাগিব। এই কৃত্ৰিম বানৰ সমস্যাটো কিন্তু আজিলৈকে তেওঁলোকে কোনো এখন চৰকাৰে কিন্তু ইয়াৰ সুফল দিব নোৱাৰিলে। আমি পৰিৱেশ দেখুৱাইছোঁ, এনেদৰে তীব্ৰ যান জঁটৰ সৃষ্টি হৈছে। আপুনি যদি চান্দমাৰীৰ পৰা আপুনি যদি শিলপুখুৰী হৈ যাবলৈ চেষ্টা কৰে, আপুনি জু ৰোডতো যিহেতু যথেষ্ট পানী হৈছে, জু ৰোডত যথেষ্ট তীব্ৰ যান জঁটৰ সৃষ্টি হৈছে। আৰু জু ৰোড পাৰ হৈ আহি আপুনি যদি চান্দমাৰীৰ পৰা আমবাৰীৰ দিশে যায় বা গুৱাহাটী ক্লাবৰ দিশে যায়, তেতিয়া চান্দমাৰীত একেই পৰিৱেশ। চান্দমাৰীতো যথেষ্ট পানী, আৰু তাৰ সমান্তৰালকৈ এই চান্দমাৰী অঞ্চল পাৰ হৈ যোৱাৰ পাছত আকৌ পুনৰ আপুনি পানীৰ সৈতে মোকাবিলা কৰিব লাগিব, কৃত্ৰিম বানৰ সৈতে মোকাবিলা কৰিব লাগিব শিলপুখুৰীত। আৰু শিলপুখুৰীত আপুনি যদি কেনেবাকৈ পাৰ হৈ যায়, তেনে আকৌ পুনৰ মোকাবিলা কৰিব লাগিব আমবাৰীত। মুঠৰ ওপৰত কেৱল পানী আৰু পানী, চাৰিওফালে কেৱল পানী আৰু পানী। এতিয়া বিশেষকৈ স্কুটিসমূহ বিকল হৈ পৰিছে, স্কুটিবিলাক বিকল হৈ পৰিছে। তাৰ যিহেতু যথেষ্ট পানী, প্ৰায় এসাঁঠু একঁকাল পৰ্যন্ত পানী। এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। পথাচাৰীৰ মাজত আমি পৰিৱেশ দেখুৱাইছোঁ, এখন স্কুটি এনেদৰেই এতিয়া বিকল হৈ পৰা পৰিলক্ষিত হৈছে। পানীৰ মাজেৰে তেওঁ যাবলৈ চেষ্টা কৰিছিল, পানীৰ মাজেৰে, আৰু এনেদৰে এতিয়া ষ্টাৰ্ট বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে, আবদ্ধ হৈ থাকিবলগীয়া হৈছে ব্যক্তিজন। আমি ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ। আৰু এনেদৰেই এতিয়া চৰমৰ যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে গুৱাহাটী মহানগৰবাসীয়ে। মোৰ সন্মুখৰ ফালে মই কিছু পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ মোৰ সহযোগীক। মোৰ সন্মুখত আপুনি নিশ্চয় কেমেৰা স্ক্ৰীণত নিশ্চয় দেখিছে, এতিয়া এই পানীৰ বাবে এই অংশটোত এতিয়া প্ৰায় সংখ্যক লোকে আবদ্ধ হৈ থাকিবলগীয়া হৈছে। পদপথতো প্ৰায় বন্ধ হৈ পৰিছে, পদপথৰ ওপৰলৈকে পানী। নলাসমূহৰ ওপৰত যি পদপথত এতিয়া সম্পূৰ্ণ পদপথসমূহ বুৰ গৈছে, আৰু তাৰ ফলত এতিয়া উপপথসমূহ যিহেতু বুৰ গৈছে, তাৰে ফলশ্ৰুতিত এতিয়া আবদ্ধ হৈ থাকিবলগীয়া হৈছে। অফিচ কাছাৰীলৈ যোৱা লোকসকল, শিক্ষানুষ্ঠানলৈ যোৱা ছাত্ৰ ছাত্ৰীসকল, তাৰ সমান্তৰালকৈ কৰ্মচাৰীসকল এতিয়া কিন্তু আবদ্ধ হৈ থাকিবলগীয়া হৈছে। মই আৰু এজন ব্যক্তিৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, মই আপোনাৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু এই অঞ্চলটোত এজাক বৰষুণৰ পাছতেই হয় বৰষুণ হয়, আপুনি ইয়াৰে বাসিন্দা? ইয়াৰে বাসিন্দা, মই ঘোঁৰামাৰা। ক'লৈ আহিছিলে? মই ইয়াত তাৰমানে মোৰ অফিচ আছিল, কিন্তু অফিচ থাকিলেও দেৰি হৈ গৈছে। এতিয়া কি হ'ব এই কৃত্ৰিম বানৰ সমস্যাৰ কাৰণে জমৰ যন্ত্ৰণা? উপায়তো নাই আৰু কি কৰিব, আৰু চৰকাৰেতো কষ্ট কৰিয়ে আছে। এতিয়া আমাৰ এইবিলাক হৈছে আপোনাৰ দোৱা জেগা, এইবিলাকতো আৰু পানীটো ৰোধ কৰা ইমান সহজ কথা নহয়। আজি অফিচ এতিয়া অফিচটো এতিয়া যাম, দেৰিকৈ হ'লেও যাব লাগিব, আৰু উপায় নাই, তাৰমানে অফিচটো কৰিবই লাগিব। এতিয়া আমি আহিছোঁ, এতিয়া পানীৰ কাৰণে দেৰি হৈ গৈছে, আৰু উপায় নাই। এতিয়া কথা আছে কি, আৰু মই আৰু কি মেছেজ দিম,
প্ৰত্যেকে তাৰমানে সহায় সহযোগিতা কৰিব লাগিব আৰু আজিকালি যিবিলাক তাৰমানে দোৱা জেগাবিলাক আছে গোটেইবিলাক বিল্ডিং বনাই পেলাই তাৰমানে সেই জেগাবিলাক হেৰি কৰি পেলাইছে ওখ কৰি পেলাইছে আৰু প্ৰত্যেক জনসাধাৰণে বুজাটো দৰকাৰ তাৰমানে অকল চৰকাৰৰ ওপৰত আমি নিৰ্ভৰ কৰিলে নহ'ব আমি নিজে সচেতন হ'ব লাগিব এই পানীটো ৰোধ কৰাৰ কাৰণে ঘৰ চৰ বনোৱাৰ লগে লগে আমি চাই ল'ব লাগিব যে পানীটো কোনফালে কেনেকৈ যাব লাগিব আমি সেইটো আগে জনাটো দৰকাৰ হয় চাওক তেওঁ ইতিমধ্যে খুব গুৰুত্বপূৰ্ণ কথাই উল্লেখ কৰিছে যে কেৱল চৰকাৰলৈ আমি দুখ জাপি দিলেই নহ'ব আমি জনসাধাৰণো কিছু কিছু ক্ষেত্ৰত সচেতন হ'ব লাগিব আৰু গুৱাহাটী মহানগৰীৰ যধে মধে য'তে মুকলি ঠাই পাৰিছে ত'তে গৃহ নিৰ্মাণ কৰি দিয়াৰ ফলত এতিয়া গুৱাহাটী মহানগৰৰ যি পানী সেই পানী ওলাই যোৱাৰ কোনো ব্যৱস্থা নাই আৰু তাৰ সমান্তৰালকৈ নলা নৰ্দমাসমূহতো আমি জনসাধাৰণে জাবৰ জোঁথৰসমূহ পেলাই দিয়াৰ ফলত কি হৈছে নলা নৰ্দমাসমূহ জাবৰে ভৰ্তি হৈ পৰিছে আৰু তাৰ ফলত নলা নৰ্দমাসমূহে এই যি পানী এই পানীসমূহ ওলাই যাব নোৱাৰাৰ ফলতে এজাক বৰষুণ দিয়াৰ ফলতে এই ৰাজপথসমূহত পানীৰে উপচি পৰে তেওঁ ইতিমধ্যে এই কথাখিনি উল্লেখ কৰিছে আৰু তেওঁ উল্লেখ কৰিছে যে তেওঁ ঘোঁৰামৰাৰ পৰা আহিছিল আৰু ইয়াতে অফিচ আছে আৰু এই বৰষুণৰ ফলত যি কৃত্ৰিম বানৰ সৃষ্টি হ'ল তাৰ বাবে এই পৰ্যন্ত কিন্তু তেওঁ অফিচত গৈ উপস্থিত হ'ব পৰা নাই আৰু এয়া এক উদাহৰণহে তেনেকুৱা তেওঁৰ দৰে বহুতো লোক অসংখ্য লোক একে অৱস্থা আবদ্ধ হৈ থাকিবলগীয়া হৈছে কৃত্ৰিম বানৰ ফলত কি অফিচ কাছাৰী কি স্কুল কলেজ সকলোতে এতিয়া উপস্থিত হ'ব পৰা নাই কোনো এজন লোক আমি পৰিৱেশ দেখুৱাইছোঁ কিছু লোকে যাবলৈ চেষ্টা কৰিছে যদি বিকল হৈ পৰিছে ঠেলি তেওঁলোকৰ বাহনসমূহ নিবলৈ চেষ্টা কৰিছে যিহেতু ষ্টাৰ্ট বন্ধ হৈ গৈছে যথেষ্ট পানী আৰু এতিয়া এনেদৰেই জমৰ যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে আৰু ইতিমধ্যে প্ৰশাসনে ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি আগন্তুক প্ৰায় 2-3 দিনলৈ বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু গুৱাহাটী মহানগৰীৰ ক্ষেত্ৰতো ইতিমধ্যে জাননী প্ৰেৰণ কৰিছে যে গুৱাহাটী মহানগৰীতো বৰষুণ হোৱাৰ সম্ভাৱনা আছে আন জিলাৰ সমান্তৰালকৈ আৰু বিশেষকৈ কালি যিটো ঘটনা সংঘটিত হ'ল তেনেকুৱা ধৰণৰ যাতে ঘটনা সংঘটিত নহয় ৰূপনগৰত যিহেতু ভূমিস্খলনৰ ফলত এগৰাকী মহিলাৰ মৃত্যু সাৱটিবলগীয়া হ'ল তেনেকুৱা ধৰণৰ যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি নহয় অনাকাংক্ষিত ঘটনাৰ সৃষ্টি নহয় তাৰ বাবে গুৱাহাটীৰ প্ৰশাসনেও নিৰ্দেশনা প্ৰদান কৰিছে যে অত্যন্ত যদি প্ৰয়োজনীয় কাম নাথাকে তেন্তে বাহিৰলৈ নোলাবলৈ তেওঁলোকে আহ্বান জনাইছে আৰু ঠিক আছে প্ৰজ্ঞান আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ কেনেধৰণে এটা হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বিশেষকৈ কলেজীয়া স্কুলীয়া ছাত্ৰ ছাত্ৰী সেয়া আপোনালোকে দেখিবলৈ পাইছে ধন্যবাদ প্ৰজ্ঞান আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ